কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড সকলোৱে ভালে আছে ময়ো ভালে আছোঁ এতিয়া ৰাতি 11টা বাজিছে এষাৰ কথা আপোনালোকৰ নকৈ থাকিব নোৱাৰোঁ ক'বলৈ ওলাইছোঁ যে আমাৰ এই শাওণ মাহৰ ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চৈত বহাগ জেঠ আষাৰ শাওণ এই শাওণ মাহৰ ভলেবম চলি আছে নহয় জানো বাৰু আপোনালোকে সকলোৱে সকলো মঠ মন্দিৰতে ভক্তসকলে পানী ঢালিবলৈ গৈ আছে ভল বম বুলি কয় ভল বম ভলে বাবা সকলোৱে গৈ আছে আপোনালোকে গৈছে নগৈছে নাজানো কিন্তু যাব লাগে আমাৰ হিন্দু ধৰ্ম মতে ভলে বাবাক মানিব লাগে আৰু মোৰটো তাত কোৱাৰ অধিকাৰী নাই মানুহটো প্ৰতি মনটো ধানটো পন্তি কণটো গতিকে যাৰ ইচ্ছা আছে তেওঁলোকে পানী ঢালিব যাব আজি কোনো শিৱলিংগত ঢালিলেই হ'ব ৰাতিপুৱা সোনকালে উঠি সূৰ্য উদয় নহওঁতে নিজকে পা পৰিষ্কাৰ হৈ বেলপাত চাউল ধূপ তেওঁতো বেছি বিচৰা নাই সেইকেইটা দি ঢালিলেই হ'ব আৰু তেওঁ মনোকামনা পূৰ্ণ কৰে এই এইবাৰ 5টা সোমবাৰ পৰিছে 5টা দেওবাৰ পৰিছে এই 5টা সোমবাৰ 5টা দেওবাৰ মানিব লাগে নিৰামিষ খাব লাগে এতিয়া যিসকলে খাইছে তেওঁলোকক ক'ব নোৱাৰোঁ কিন্তু নিৰামিষ খোৱাটো বেছি ভাল নিজৰ কাৰণে আৰু এতিয়া শুক্লপক্ষ পৰিলে আজি চন্দ্ৰমাক দেখিছোঁ কিন্তু শুক্লপক্ষ পৰিলে গতিকতে সকলোতো গৈয়ে আছে আৰু আমাৰ ৰেংবেঙৰ আমি হোজাই ডিষ্ট্ৰিক্টৰ আমি আগতে 2টা বজাতে উঠি যাওঁ আমাৰ মেলটেই থাকোঁতে এই বিহাৰৰ পৰা অহা আমাৰ ওচৰত বিহাৰী মানুহ কেইঘৰমান আছিল বেংগলী মানুহ কেইজনমান আছিল সকলোৱে মিলি আমি 10-12জনী লগ হৈ 2টামান বজাত উঠি খোজকাঢ়ি গৈ যাওঁ কিন্তু ভেলৌগুৰিৰ পৰা ৰেংবেঙলৈ খোজকাঢ়ি গৈ তাত পানী দুনি ঢালি আহি আৰু খোজকাঢ়ি আহিয়ে বেলি নোলোৱা আগে জাবৰা বাবা থানত পাওঁ আৰু আমাৰ জাবৰা বাবা থানখন অতি পূৰ্বৰ পৰা মানিব লগা থান আমি সৰুৰে পৰা মানুহ যে জাবৰ খোৱাৰ নামটো হোৱাৰ কাৰণ আছে আগতে গছজোপা আহঁত গছজোপা সৰু আছিল পুলি আছিল তেতিয়া খুৰখুৰীয়া এটা ৰাস্তা আছিল আমি মদাতলি অহা যোৱা কৰোঁ এতিয়া মদাতলিলৈ গ'লে খোজকাঢ়ি যাওঁ তেতিয়া গাড়ী মটৰ কম আছিলে আমি সেই গছজোপাত জাবৰ অলপ দি সেৱা কৰি গুচি যাওঁ আহোঁতেও তেনেকুৱা কৰোঁ তেনেকুৱা সেই জাবৰ খোৱা থানখনতে এতিয়া ডাঙৰ মন্দিৰ হ'ল সকলোকেইটা মন্দিৰে তাত স্থাপিত কৰা হৈছে এতিয়া ভক্ত ৰাইজসকলেও এই ভলেবমা পানী ঢালাসকলেও ৰেংবেঙৰ পৰা পানী আনি আমাৰ জাবৰ খোৱা থানত ঢালে তেওঁ ভক্তি কৰে গতিকে আপোনালোকেতো জাবৰ খোৱা থান কিহৰ কাৰণে জাবৰ খোৱা আগতে মাত্ৰ জাবৰহে দি গৈছিলে পইচা পাই একো নিদিছিলে আৰু তেতিয়া আমি থকা দিনত পূজাৰীও নাছিলে সেই গছজোপাই আছিলে ক্ৰমান্বয়ে আমিও ডাঙৰ হৈ গ'লোঁ ক্ৰমান্বয়ে গছজোপাও ডাঙৰ হ'ল আৰু তেওঁ পূজাৰী থাকিবলৈ ল'লে এজন জানকী নামৰ বাবা এজনী আছিলে তেওঁ প্ৰথম পূজাৰী হিচাপে একদম মানে মানিব লগা চুলি বহুত লাম্বা হৈছিলে বাবাজন ওখই পাখৈ আছিলে এতিয়া তেওঁ স্বৰ্গামী হোৱালৈকে আৰু আনসকলে আহি এতিয়া তাতে পূজা অৰ্চনা কৰে কাৰোবাৰ নতুন গাড়ী বাহন ল'লে জাবৰ খোৱা থানত যায় কাৰোবাৰ কিবা এটা হেৰি দেখুৱালে জাবৰ খোৱা থানত যায় মানে বন্তি গছ ধূপডাল জ্বলায় গছজোপা যিসকলে পৰিক্ৰমা কৰে কৰিব নকৰিলেও নাই আৰু এতিয়া বহুতেই সুবিধা হ'ল সেয়ে মই দুআষাৰ ক'লোঁ আপোনালোকেও যাব আকৌ এটা দেওবাৰ আহি আছে এইটো 4 নম্বৰ আৰু 5 নম্বৰত শেষ হ'ব মই ইয়াকে ক'লোঁ এই 11টা বাজিছে আৰু আমাৰ নাতিটো শুলেগৈ এতিয়া ময়ো শুমগৈ ৰাতিপুৱাৰ পৰা আপোনালোকৰ আগত দেখা দিয়া নাই খালি কিছুমান ঔষধৰ আগত দেখাই আছিলোঁ আৰু এই বজৰঙৰ ফটো দেখুৱালোঁ ভোলে বাবাৰ
দুআষাৰ গালোঁ সেয়া ফটো দেখুৱালে কিন্তু মই ওলোৱা নাছিলোঁ এতিয়া মই ওলাইছোঁ দিনটো মানে অলপ ইটো সিটো কৰোঁতে অকণ হেৰি হৈ আছিলে ওলাই দেখা দিয়া নাছিল এতিয়া ওলাই দেখিছোঁ সকলোৱে ভালে থাকক ময়ো ভালে আছোঁ এতিয়া দিন গৈ ৰাতি আহে ৰাতি গৈ দিন আহে যেতিয়া আৰু ৰাতিপুৱা আপোনালোকৰ আগত এটা সৰু ভিডিঅ' লৈ আগবাঢ়িম এতিয়া মই টাটা বাই বাই গুড নাইট থেংক ইউ কৃষ্ণ